কাইলৈ পেৰিছ অলিম্পিকত বক্সিং ৰিঙত নামিব অসমৰ কন্যা তথা ধনশিৰিৰ সন্তান লভলীনা বৰগোহাঁই। লভলীনাক উৎসাহিত কৰিবৰ বাবে ধনশিৰি জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে সৰুপথাৰ সমষ্টিৰ বিধায়ক তথা ধনশিৰি জিলা ক্ৰীড়া সন্থাৰ সভাপতি বিশ্বজিৎ ফুকন। এইখিনিতে উল্লেখযোগ্য যে বিগত টকিঅ' অলিম্পিকৰ পূৰ্বেও লভলীনা বৰগোহাঁইক উৎসাহিত কৰিবৰ বাবে বিধায়ক বিশ্বজিৎ ফুকনৰ লগতে ধনশিৰি জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত গো ফৰ গ্লৰি লভলীনা শীৰ্ষক এক অভিযান আৰম্ভ কৰা হৈছিল। টকিঅ' অলিম্পিকত পদক জয় কৰি সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনি দ্বিতীয়বাৰৰ বাবে লভলীনাই অলিম্পিকত অংশগ্ৰহণ কৰিছে। সেয়েহে এইবাৰো লভলীনাক উৎসাহিত কৰিবৰ বাবে ধনশিৰি জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত এই অভিযান আৰম্ভ কৰা হৈছে। এইবাৰ লভলীনা অলিম্পিকৰ পৰা সোণ লৈ আনিব বুলি আশাবাদী সৰুপথাৰবাসীৰ লগতে সমগ্ৰ অসমবাসী। সেয়েহে কাইলৈ লভলীনাৰ প্ৰথমখন খেলৰ পূৰ্বে আজি সৰুপথাৰৰ ৰংঘৰ ৰাজহুৱা ভৱনত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হয়। যথেষ্ট এটা উৎসাহজনক অনুষ্ঠান আজি ধনশিৰি ক্ৰীড়া সন্থাই আজি আয়োজন কৰিলে। বিশেষকৈ আমাৰ ছোৱালীৰ বাবে তাই অহাকালিলৈ প্ৰথম খেলত অংশগ্ৰহণ কৰিব আৰু আজি তাৰ এটা শুভেচ্ছামূলক অনুষ্ঠান এটা আজি ইয়াত ক্ৰীড়া সন্থাৰ ব্যক্তিসকলে সদস্যসকলে আজি অনুষ্ঠিত কৰাৰ কাৰণে আৰু মই উপস্থিত থাকিবলৈ পাই ইয়াত বিশেষভাৱে ভাল লাগিছে আৰু মই সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নেশ্যনেল স্পৰ্টছৰ যিটো অৰ্গেনাইজেশ্যন তেওঁৰ থ্ৰু দি পেলাই ইয়াতে লোকেল যিজন আমাৰ MLA আছে প্ৰশান্ত ফুকন ছাৰ, তেওঁ এটা বৰ ধুনীয়াকৈ এটা সভা ইয়াতে পাতিছে। টেগ লাইনটো হৈছিল গো ফৰ গ'ল্ড লভলীনা। তো আমি সকলোৱে বিচাৰি আছোঁ আৰু খুব উৎসাহিত কালিৰ পৰা তেওঁৰ খেলা হ'ব। আমি কৈছোঁ যে গ' ফৰ গ'ল্ড লাভলীনা। লাভলীনাই পেৰিছৰ পৰা সোণৰ পদক কঢ়িয়াই আনিব, আমাৰ সকলোকে গৌৰৱান্বিত কৰিব। ভাৰতবৰ্ষৰ অসমৰ সৰুপথাৰৰ সকলো আনন্দিত হ'ব, তাকে আশা কৰি আমি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।